নমস্কাৰ। আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ অসম গণ পৰিষদৰ এগৰাকী জ্যেষ্ঠ নেতা বনমণি পাঠক ডাঙৰীয়াক। আজি আমি অগপ দলৰ এই লোকসভা নিৰ্বাচনত মূলতঃ বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিত কেনেকুৱা ধৰণৰ তেওঁলোকৰ ৰাজনৈতিক বঁটা বলিছে বা তেওঁলোকে কেনেধৰণৰ অগ্ৰগতি লাভ কৰিছে সেই সম্পৰ্কত আমি আলোচনা কৰিম। এয়া মোৰ লগত বনমণি পাঠক ডাঙৰীয়া। প্ৰথমতে আপোনাক অগপ দলৰ প্ৰাৰ্থী বৰপেটা লোকসভা সমষ্টিৰ কুমাৰ দীপক দাসৰ যি ৰাজনৈতিক তেওঁৰ পদক্ষেপ বা বঁটা কেনেধৰণে তেওঁৰ সপক্ষে বলিছে তাৰ ওপৰত আপোনাক বক্তব্য ৰাখিছোঁ। প্ৰথম কথাটো হ'ল এইটোৱে, কুমাৰ দীপক দাস এক সংগ্ৰামী হত্যা, ধৰ্মনিৰপেক্ষতাৰ আদৰ্শত এক আপোচহীন সংগ্ৰামী যুৱক কুমাৰ দীপক দাস। সন্ত্ৰাসবাদীৰ বোমাৰে ভৰি দুখন হেৰুৱাৰ পিছতো কুমাৰ দীপক দাসৰ সংগ্ৰামী গতিধাৰা ৰুদ্ধ কৰিব পৰা নাই। তাৰ প্ৰতিবেদন ঘটিছে ভাৰতবৰ্ষৰ সংসদৰ বুকুত অসমৰ জ্বলন্ত সমস্যা উত্থাপন কৰা সংসদগৰাকী হ'ল কুমাৰ দীপক দাস। অৰ্থনৈতিক সমস্যাৰ পৰা সাংস্কৃতিক সমস্যালৈ আনকি যাতায়াতৰ সমস্যালৈকে তেওঁ বলিষ্ঠভাৱে সংসদৰ বুকুত তেওঁৰ বক্তব্য দাঙি ধৰি এক সফল সাংসদ হিচাপে আজি অসমৰ বুকুত জিলিকি আছে। এইখিনি মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে এইবাৰ যি 14জন আছিলে তাৰ ভিতৰত এজনে প্ৰত্যাহাৰ কৰিলে 13জন কেণ্ডিডেট বৰপেটা সমষ্টিৰ। তাৰ ভিতৰত আমি দেখিছোঁ মূলতঃ যুঁজখন হ'ব অগপৰ কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক আৰু AIDFৰ ৰফিকুল ইছলামৰ মাজত তিনিওজনে শক্তিশালী প্ৰাৰ্থী আৰু তিনিওজনেৰে কিন্তু সংসদীয় ৰাজনীতিত যথেষ্ট অভিজ্ঞতাপূৰ্ণ। গতিকে তেওঁলোকৰ মাজত আজিৰ তাৰিখত ভোটাৰে তেওঁলোকৰ অভিজ্ঞতা চাই ভোট দিব বুলি আপুনি ভাবেনে? নহয়, কথাটো হৈছে আপোনাৰ এইটো যে আপুনি যিটো কৈছে যে সংসদৰ বুকুত, বিধানসভাৰ বুকুত এটা আপোনাৰ বাকী কেইজনৰ অভিজ্ঞতাটো আছে, সংসদৰ বুকুত কিন্তু অভিজ্ঞতাটো তেওঁলোকৰ নাই। সংসদীয় ৰাজনীতি যদি চাই যে কুমাৰ দীপক দাসৰ যিটো আপোচহীন ধৰ্মনিৰপেক্ষতাৰ ওপৰত ভিত্তি কৰি তেওঁ অসম গণ পৰিষদৰ আদৰ্শ বিয়পি নিয়াৰ ক্ষেত্ৰত তাৰ ৰাজনৈতিক জীৱনত তেওঁ সাংঘাতিকৰূপে সংখ্যালঘু মানুহৰ অতি প্ৰিয় পাত্ৰ। আজি যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী কলগাছিয়া বা জনীয়া সমষ্টিত থিয় হৈছে, সেই জনীয়া সমষ্টিত কুমাৰ দীপক দাসৰ সেইদিনাখন মিটিঙত যথেষ্ট পৰিমাণে তাত মানুহ হৈছে, যথেষ্ট পৰিমাণে কৈছে আমি কুমাৰ দীপক দাসক ভোট দিম এটাই কাৰণত যে আমি কেতিয়াও কুমাৰ দীপক দাসক কোৱা নাই যে আমাৰ এই কলগাছিয়াৰ টাচ কৰি যাতে ৰেল লাইনৰ কথাটো কোনো ব্যক্তিয়ে আজি কুমাৰ দীপক দাসক কোৱা নাছিলোঁ, কিন্তু তেওঁ আমাৰ সমস্যাৰ প্ৰতি, যাতায়াতৰ সমস্যাৰ প্ৰতি, আমাৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি, আমাৰ উৎপাদিত ফচলৰ ন্যায্য মূল্যৰ প্ৰতি লক্ষ্য ৰাখি এই অঞ্চললৈ ৰেল লাইনটো নিয়াৰ ক্ষেত্ৰত তেওঁ সংসদৰ বুকুত যুঁজিছে, 3বাৰ যুঁজিছে। লালু প্ৰসাদ যাদৱৰ সময়ত যুঁজিছে, তাৰপিছত আন এজন আহিল আৰু এই যুঁজাৰ ফলতে লালু প্ৰসাদ যাদৱৰ দিনত গৃহীত হ'ল আৰু মমতা বেনাৰ্জী ৰেল মন্ত্ৰী থকাৰ সময়ত চেঞ্চাছ হ'ল আৰু যেতিয়া তেওঁৰ ষ্টাম্প তেওঁৰ সময় মানে ওলাই আহিবলগীয়া হ'ল তেতিয়া পইচাটো চেংচন নহ'ল। দুবাৰ ছাৰ্ভে হৈছে আৰু এই ছাৰ্ভেৰ ফলত আমাৰ অভয়পুৰীৰ পৰা আগিয়াঠুৰীলৈ এই যে সংখ্যালঘু অঞ্চলৰ মাজেদি ৰেল লাইনটো যাব আৰু এই ৰেল লাইন যোৱাৰ ফলত এই অঞ্চলত থকা খেতিয়কৰ যিটো যাতায়াতৰ সমস্যা, যিটো অৰ্থনৈতিক সমস্যা, তাত উৎপাদিত সামগ্ৰীৰ ন্যায্য মূল্যৰ সমস্যা, তাত ইণ্ডাষ্ট্ৰী স্থাপনৰ সমস্যা, এই সমস্যাসমূহ দূৰ হ'ব। 2 নম্বৰ কথাটো হ'ল যে ঐতিহাসিকভাৱে সেইটো এই বৰপেটাৰ পৰা আপোনাৰ কোচবিহাৰলৈ যেতিয়া আমাৰ গুৰু দুজনাই যাতায়াত কৰিছিল, সেই পথটোৱেই হ'ল ব্ৰহ্মপুত্ৰৰ মাজেৰে আৰু তাতেই তেওঁ বহু সত্ৰ স্থাপন কৰিছিল আৰু সেই সত্ৰসমূহ হৈছে এটা টুৰিজিমৰ স্পট। আজি ৰেল লাইনটো হোৱাৰ ফলত সেই টুৰিজিম স্পটটো আৰু বিকশিত হ'ব, তাত মানুহে সংস্থাপন পাব। এই উদ্দেশ্য সন্মুখত ৰাখিয়ে তেওঁ ৰেল লাইনৰ দাবীটো সমগ্ৰ যিমানবোৰ সাংসদ মানে ভাৰতবৰ্ষৰ বুকুত ৰাজ্যসভাত আছিল তেওঁলোকৰ ওপৰৰ পৰা কাঢ়ি আনি অসমৰ বুকুত ৰেল লাইন প্ৰতিষ্ঠাৰ দাবী উত্থাপন কৰি ৰেল লাইন অনা একমাত্ৰ সাংসদে হৈছে কুমাৰ দীপক দাস। তাত তেওঁ জাত পাতৰ কথা চোৱা নাই, তাত তেওঁ মানে ধৰ্মৰ কথাটো চোৱা নাই, তাত তেওঁ চাইছে এই নিত্য আৰু এই সাধাৰণ যি খেতিয়কে আজি যাতায়াতৰ ফলত পিছ পৰি আছে আৰু ভাৰতবৰ্ষৰ
বিভিন্ন অঞ্চলত যেনেকৈ ৰেল আজি প্ৰসাৰিত হৈছে, অসমৰ বুকুত ৰেল প্ৰসাৰিত নোহোৱাৰ ফলত ইয়াৰ অৰ্থনৈতিক বিকাশ নোহোৱাৰ এই চিন্তা সন্মুখত ৰাখি ৰেল লাইনটো আদায় কৰি আনিছিল। 2 নম্বৰ কথাটো হৈছে আমাৰ মানে অসমত ভাৰতবৰ্ষৰ ৰেল প্ৰথম স্থাপন হয় আপোনাৰ বম্বেত আৰু দ্বিতীয় ৰেল স্থাপন হয় অসমৰ বুকুত। কিন্তু স্বাধীনতাৰ পিছত অন্যান্য ষ্টেটত যেনেকৈ ৰেল বিকশিত হৈছে, ৰেল লাইনৰ বিকশিত হৈছে, অসমৰ বুকুত সেইটো হোৱা নাই। আৰু এই সমস্যা সন্মুখত ৰাখি ৰেলৰ দাবীটোৰ ক্ষেত্ৰত তেওঁ এইটোৱে নহয়, এই ৰেল লাইন অনাটোৱে নহয়, আজি বঙাইগাঁৱৰ পৰা আগিয়াঠুৰিলৈকে তেওঁ ডাবল ট্ৰেক লাইনৰ ক্ষেত্ৰত দাবীটো উত্থাপন কৰি সেই ডাবল ট্ৰেক আমাৰ আদায় কৰিছে। আজি পৰ্যন্ত কিন্তু তাত টকা চেংচন ৰেল বোৰ্ডে দিয়া নাই। কাৰণ য'ত ইউটিলাইজেশ্যন 300ৰ ওপৰত হ'ব লাগে তাতে 3 লাইন হ'ব লাগে। আমাৰ ইয়াতে 600 ইউটিলাইজেশ্যন হোৱাৰ পিছতো কিন্তু ছিংগেল লাইনৰ ভিতৰত আমি আমাৰ এই যে বিশ্বায়নৰ অৰ্থনীতিৰ যি দৌৰৰ প্ৰতিযোগিতা, এই দৌৰৰ প্ৰতিযোগিতাত আমি 3 ঘণ্টা পিছুৱাই আছোঁ। ভাৰতবৰ্ষৰ অন্যান্য ষ্টেটৰ ষ্টুডেণ্টে পাটনাত পৰে 500 কিলোমিটাৰ দূৰত বসবাস কৰি মাকৰ ভাত ৰন্ধা খাই তেওঁলোকে পাটনাত পঢ়িবলৈ যায়। আমাৰ ইয়াতে বৰপেটাৰ যদি এজন মানুহ মানে কটন কলেজত এজন ল'ৰা পঢ়ে তেনেহ'লে গুৱাহাটীত ঘৰ ভাড়া লৈ পঢ়িব লাগে। আমাৰ ইয়াত আপুনি এইটো কথা ক'ব খোজে নেকি তেখেতে যিটো সংসদত মানে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল সেইটোৱে এই নিৰ্বাচনত সহযোগ কৰিব? সম্পূৰ্ণৰূপে। ৰাজনীতিৰ কথা ইয়াত নাহিব নেকি? ৰাজনীতিৰ কথা আহিব। আৰু মই প্ৰথমেই কৈছোঁ যে কুমাৰ দীপক দাস একজন ধৰ্মনিৰপেক্ষ ব্যক্তি আৰু ধৰ্মনিৰপেক্ষতাৰ ওপৰত যি সংগ্ৰামী সত্তা, সেই সত্তাৰ নামেই হ'ল কুমাৰ দীপক দাস। গতিকে এইখিনি বস্তুৱে তেখেতৰ মানে এটা প্লাছ পইণ্ট বুলি আপুনি ভাবে? প্লাছ পইণ্টটো এইটো মই কোৱা নাই। বৰপেটা সমষ্টিৰ লোকসভা সমষ্টিৰ সাধাৰণ সংখ্যালঘু মানুহ আপোনালোকে খবৰ কৰিলে পাব, যোৱাকালি তেখেত চৰ অঞ্চললৈ গৈছিল, যাতায়াতৰ ব্যৱস্থা নাই। AGP-য়ে বিজেপিৰ লগত মিত্ৰতা কৰাৰ কাৰণে কিছু সংখ্যক মানে সংখ্যালঘু ভোটাৰে তেওঁৰ প্ৰতি অনীহা আহিব নেকি? সেনেকুৱা ভৱিষ্যত আহিব নেকি? অনীহার ইটো হল রাজনৈতিক এটা কেম্পেইন হব পারে কি কয় কংগ্রেসর রাজনৈতিক কেম্পেইন হব পারে UDF-ৰ, কিন্তু যি কুমাৰ দীপক দাসে সংখ্যালঘু অঞ্চলত ৰেল লাইন স্থাপন মানে আনি গুচি আহিল, তাৰপিছত কিন্তু সাংসদ তাত আছিল। আৰু তেখেতে যেতিয়া এই যুদ্ধটো কৰি আছিল তেওঁ ৰাজ্যসভাৰ সাংসদ, লোকসভাত কিন্তু সেই সময়ত ইছমাইল হুছেইন সাংসদ আছিল। এটা প্ৰশ্নও কৰা নাই ৰেল লাইনৰ কাৰণে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ এটা প্ৰশ্নও কৰা নাই UDF-ৰ সিৰাজুদ্দিনে, যে তেওঁ এটা প্ৰশ্ন নকৰিলে যে আমাৰ ইয়াতে প্ৰস্তাৱিত ৰেল লাইনটো কিয় টকা অনুমোদন দিয়া নাই। গতিকে এই যিটো ব্যৰ্থতা UDF আৰু কংগ্ৰেছৰ, এই কথাটোৱে সংখ্যালঘু ৰাইজৰ মনৰ হৃদয়ত কথা আছে। তাত হিন্দু মুছলমানৰ কোনোবাই যদি ৰাজনীতি কৰিব বিচাৰে সেই ৰাজনীতি তাত নচলিব। কিয় যে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত যি মানুহে আগবাঢ়ি আছে তাৰ পাছতে আমি থাকিম বুলি যোৱাকালিও কলগাছিৰ এখন জনসভাত আমাৰ সেই ৰাইজে সেই কথাটো কৈছে। আচ্ছা, আৰু এটা কথা যে বৰ্তমান যিটো আপোনালোকৰ 10টা সমষ্টিৰ ভিতৰত কেইটামান সমষ্টিতহে আপোনালোকৰ 4টা সমষ্টিত, যেনে পাটাচাৰকুছি, ধৰ্মপুৰ, বৰপেটা আৰু বঙাইগাঁও, বাকীখিনি ক্ষেত্ৰত কিন্তু বাকীখিনি যিখিনি আছে সেইখিনি কিন্তু প্ৰায় মেক্সিমামতে সংখ্যালঘু ভোটাৰ। তেওঁলোকে আৰু আপোনালোকৰ মাজত মানে 60-40 চলি আছে। এই 60-40 ক্ষেত্ৰত আপোনালোকে কি ৰণকৌশল লৈ বা কি ধৰণৰ পদক্ষেপ লৈ আপোনালোকে আগুৱাই তেওঁক জয় কৰাব, সেইটো সম্পৰ্কত আপোনালোকে কিবা আমাক আভাস দিব পাৰিব নেকি? না 60-40 কথাটো নাই। এইকাৰণে নাই যে অসম গণ পৰিষদ দলে দুবাৰ চৰকাৰত থকাৰ সময়ত এজন মুছলমান মানুহৰ ঘৰ জ্বলা নাই, এজন বঙালী মানুহৰ ঘৰ জ্বলা নাই। তেওঁলোকে নিৰাপত্তাত আছিল। দলগতভাৱে সেই ইমেজটো সংখ্যালঘু মানুহৰ মাজত আছে। কংগ্ৰেছে যিমানে শাসন কৰিছে, মই ক'লোৱে ৰেল লাইনটো অনাৰ পিছতো, প্ৰস্তাৱিত ছাৰ্ভে হোৱাৰ পিছতো টকা চেংচনৰ কাৰণে UDF কংগ্ৰেছে এটা বাক্য সংসদৰ বুকুত উত্থাপন কৰা নাই। এই কথাটো আজি শিক্ষিত যিবোৰ কলগাছিৰ মানুহ আছে তেওঁলোকৰ মনত আছে, মনত গাঁথা আছে। মানে কুমাৰ দীপক দাসক যদি ভোট দিয়া যায় মানে সংখ্যালঘু ভোটাৰে, তেতিয়াহ'লে তেওঁলোকে নিশ্চিত থাকিব পাৰে নেকি যে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ৰাজনৈতিক হেঁচা বা অৰ্থনৈতিক শোষণ এনেধৰণৰ নাহিব বুলি? অৰ্থনৈতিক বিকাশৰ কাৰণে তেওঁ ইতিমধ্যে তাৰ সংখ্যালঘু মানুহে কোনো প্ৰশ্ন উত্থাপন নকৰোঁতে তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ কাৰণে কাম কৰিছে। 2 নম্বৰ, সংখ্যালঘু মানুহ হিচাপে তেওঁলোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত যি ধৰণৰে নিৰাপত্তাই আহক তেওঁলোকে যদি ভীতিগ্ৰস্ত হ'ব নালাগে, যি ধৰণে নিৰাপত্তা সেই নিৰাপত্তা দিয়াৰ কাৰণে তেওঁ মানে প্ৰতিশ্ৰুতিবদ্ধ। আচ্ছা, আৰু এটা কথা আপোনাক সৰ্বশেষত ক'ম, আমাৰ সময়ো ছুটি হৈ আহিছে। এই নিৰ্বাচনত
কুমাৰ দীপক দাসৰ সম্ভাৱনাতে আপুনি কিমান দেখিছে? মোৰতো 100% সম্ভাৱনা আছে। কাৰণটো হৈছে এইটো, তেখেতে এই যে ভাৰত ৰত্ন ভূপেন হাজৰিকা, ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ কাৰণে প্ৰশ্ন উত্থাপন কৰা সাংসদজন হ'ল কুমাৰ দীপক দাস। তাৰ সংসদৰ বুকুত 150তম ৰবীন্দ্ৰ জয়ন্তী যেতিয়া হৈছে, সংসদৰ বুকুত সেইখন সভা, সেই সভাত ভাৰতবৰ্ষৰ বিভিন্ন সাংগঠনে বক্তব্য ৰাখিছে। আৰু তেওঁ যেতিয়া অসমৰ সাংসদ ৰাজ্যসভাত, অসমৰ সাংসদে যেতিয়া ৰবীন্দ্ৰ সংগীত সংসদৰ বুকুত তেওঁ পৰিৱেশন কৰিলে, সমগ্ৰ সংসদৰ যিমানবোৰ সাংসদ আছিল গোটেই থিয় হৈ সমস্তৰে তেওঁৰ লগত সেই ৰবীন্দ্ৰ সংগীত গাইছে। অৰ্থাৎ সি সংখ্যালঘু মানুহে হওক বা বঙালী ভাষিক সংখ্যালঘু মানুহে হওক, সন্মানটো, সাংস্কৃতিক সন্মানটো সংসদৰ বুকুত অসমৰ পৰা একমাত্ৰ কুমাৰ দীপক দাসে দিছে। কাৰণ তাত ৰবীন্দ্ৰ সংগীত তেওঁ পৰিৱেশন কৰিছে। একলাচলৰে যি ৰবীন্দ্ৰ সংগীত, যিটো গান, সেই গানটো যেতিয়া গাইছে, প্ৰণৱ মুখাৰ্জীৰ সভাপতি হৈছে, প্ৰণৱ মুখাৰ্জী উঠি হাত তালি প্ৰণৱ মুখাৰ্জী নিজে থিয় হৈছে, নিজে থিয় হৈ কুমাৰ দীপক দাসৰ সেই গান পৰিৱেশনত সমগ্ৰ সাংসদসকলে থিয় হৈ ৱেষ্ট বেংগলৰ সাংসদসকলে তেওঁক সাৱটি ধৰিছে যে অসমৰ সাংসদে ইমান সুন্দৰ ৰবীন্দ্ৰ সংগীত প্ৰেজেণ্টেশ্যন দিলে, ৰবীন্দ্ৰ সংগীতৰ 150তম সংসদৰ বুকত যি অনুষ্ঠান হ'ল তাক এটা ইমান শ্ৰদ্ধাঞ্জলি দিছে, এইটো ভাবিব নোৱাৰি। আমি আশা ৰাখিছোঁ যে আজিৰ যি আলোচনা আছিল যথেষ্টখিনি ফলপ্ৰসূ হ'ব আৰু বনমালী পাঠক ডাঙৰীয়াই কুমাৰ দীপক দাস সম্পৰ্কত বা অগবদল সম্পৰ্কত যিখিনি কথা আপোনালোকক অৱগত কৰিলে আপোনালোকে নিশ্চয় জ্ঞাত হৈছে। আমি পৰৱৰ্তী সময়তো এনেকৈ বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তিসকলক মাতি আনি এনেকুৱা ধৰণৰ পৰ্যালোচনা কৰিম। আমি আশা ৰাখিছোঁ যে বৰপেটা এক্সপ্ৰেছত যি আমাৰ যি যাত্ৰা, এই যাত্ৰাত আপোনালোকে আমাক সহযোগ কৰক আৰু আমাৰ ইউটিউব চেনেলটো শ্বেয়াৰ বা লাইক কৰিবলৈ আপোনালোকক অনুৰোধ জনাই আজিৰ এই